যে আমাৰ এই গণিতটো কৰিব দিছে স্কুৱেৰ ৰুট ওভাৰ কাৰ 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব ডট 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 99 কিউব মানে 1 পৰা 99 লৈকে সংখ্যাবোৰৰ কিউব উলিয়াই সেইবোৰ যোগ কৰি তাৰ আমি বৰ্গমূল উলিয়াব লাগে। গণিতটো চাওকচোন, গণিতটো কিমান ডাঙৰ গণিত যেন লাগে যে 1 কিউব 2 কিউব 3 কিউব 4 কিউব এনেকৈ 99 লৈকে কিউব উলিয়াই সেই কিউববোৰ যোগ কৰিম, যোগ কৰি তাৰ আমি বৰ্গমূল নিৰ্ণয় কৰিম। কিন্তু এইটো আমি একদম সহজ পদ্ধতিত কৰিব পাৰোঁ। তাৰ কাৰণে এটা বেলেগ এটা উদাহৰণ চাই ল'ম। প্ৰথমে ইয়াত লৈছোঁ আমি 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব এটা উদাহৰণ জাষ্ট এইটো লৈছোঁ। এইটো আমি কি কৰিম, শেষৰ নাম্বাৰটো কি আছে 3, এই 3ৰ লগত 4 ইনটু কৰি দিয়ক। 3 ইনটু 4 পালোঁ 12 আৰু তাৰ আধা কৰি দিয়ক, আধা কৰি দিম দিলে পাম 6। তাৰমানে এইটোৰ বৰ্গমূল এইটোৰ এনচাৰ হ'ব 6। এবাৰ এইটো উদাহৰণ লৈছোঁ 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব আৰু তাৰ স্কুৱেৰ ৰুট। ইয়াত কি হ'ব, ইয়াত শেষৰটো কি আছে আমাৰ 4, গতিকে 4 ইনটু আমি কি কৰিম 5 আৰু 4 ইনটু 5 পাম 20 আৰু 20ক আমি 2 দি ডিভাইড কৰি দিম দিলে পাম 20ক 2 ডিভাইড কৰি দিম দিলে পাম আমি 10। তাৰমানে এইটোৰ এনচাৰ হ'ব আমাৰ 10। এতিয়া আমি আমাৰ গণিতৰ এনচাৰটো চাম। এইটো গণিত দিয়া আছিল 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ 4 কিউব এনেকৈ গৈ গৈ 99লৈ কিউব আছে আৰু ইয়াৰ এনচাৰ কি হ'ব, ইয়াৰ শেষৰ টাৰ্মটো কি আছে আমাৰ 99 আছে। আমি কি কৰিম 99 ইনটু 100 কৰিম, কৰি তাক আমি কি কৰিম 2 দি ডিভাইড কৰিম। 99 ইনটু 100 কি কৰি দিছোঁ, 99ৰ পিছত আমি কি পাব 100 পাব, গতিকে 99 ইনটু 100/2। ইয়াত এইটো কাটাকচোন 5 বাৰ গ'ল 10 আৰু 0 বাৰ গ'ল 0, 5 9 45, 45ৰ 4, 5 4 কেৰি 5 9 45, 49। ইয়াৰ এনচাৰ হ'ব এইটো।